সোণাৰী নগৰৰ শান্তিপুৰত আজি পুৱা এটা অজগৰ সাপ উদ্ধাৰ হয়। জীৱন চন্দ্ৰ বৰুৱাৰ কুকুৰাৰ গঁৰালত বাৰ্মিজ প্ৰজাতিৰ অজগৰ সাপটোৱে কুকুৰা ভক্ষণ কৰি আছিল। অজগৰ সাপটো ধৰে ৰবীন বাইলুং আৰু জ্যোতিপ্ৰসাদ বৰুৱাই। পূৰ্ণবয়স্ক অজগৰ সাপটোৰ দৈৰ্ঘ্য প্ৰায় 12 ফুট আৰু ওজন প্ৰায় 22 কেজি। পাছত অজগৰ সাপটো নাফুক আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত চমজাই দিয়া হয় আৰু বনকৰ্মীয়ে অজগৰ সাপটো সংৰক্ষিত অভয়পুৰ বনাঞ্চলত মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰে। উল্লেখ্য যে সোণাৰী ৰজাধাপ নিবাসী ৰবীন বাইলুং আৰু জ্যোতিপ্ৰসাদ বৰুৱাই বিগত সময়ছোৱাত অৰ্ধ শতাধিক বিভিন্ন প্ৰজাতিৰ সাপ ধৰি স্থানীয় বন বিভাগক চমজাই দিছে। পিছফালে এফালে গ'লে থৈ দিলে হৈছে। চাব দে লাহে লাহে যাওক পিছল মিটাৰ কিমান? সোমাই আছে 2-3টা। সোমাই আছে 2-3টা। মুখখন ক'ৰ পৰা আহিলে বাইদেউ? এইটো নদী হেৰি ওচৰ পাজৰে আপোনালোকৰ হেৰি থকা। ইমান ডাঙৰ নহয়। এতিয়া এৰি দিলে বমি কৰি দিবহি। এই দিয়াৰ লগে লগে বমি কৰিব। এইটো নেকি? ৰ কমটি জোৰ দিছে বুলি কৈছে। বিপ্লৱক মাৰিছে নেকি? বিপ্লৱক মাৰিছে নেকি? নাহিব চাগে। আহি আছে বোলা মই টানি দিব টানি এই দিয়ক আপুনি কাৰণ এই দিয়ক তেতিয়া সি খাই দিয়ক এই দিয়ক এইটো এইবাৰে মামা আহিছে গুণৰ ঠাইটো বেগ দি দিওঁ নি বেগটো দে না বমি কৰি ল'ব বমি কৰিব নেগুডালত ধৰে এই ধৰণে বমি কৰিব নহ'ব ইয়াতে বমি কৰি পেলাই দিবি আকৌ কুকুৰা আহে